হয়, আজি ভাল লাগিছে। প্ৰকৃত অৰ্থত যে মই তৃণমূল পৰ্যায়ত কংগ্ৰেছ দলক শক্তিশালী কৰাৰ কাৰণে আত্মনিয়োগ কৰি আছিলোঁ আৰু যেতিয়া দলে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিবলৈ দিলে মই অকল আবেদনহে দাখিল কৰিলোঁ। আৰু আমাৰ সিদিনা স্কেনিং কমিটি মাননীয় সভানেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছিলে। তেওঁ বিধায়কসকলক লগ পাব বিচাৰিছিলে, মই মাত্ৰ লগ পাই আহিছিলোঁ এবাৰ, আৰু কাৰো ওচৰত যোৱা নাছিলোঁ। কিন্তু মোৰ বুথ কমিটি, ৱাৰ্ড কংগ্ৰেছ কমিটি, আমাৰ মণ্ডল কংগ্ৰেছ কমিটি, মণ্ডল যুৱ কংগ্ৰেছ কমিটি, মণ্ডল মহিলা কংগ্ৰেছ কমিটি, আমাৰ ব্লক NSY, ব্লক সেৱা দল, ইয়ং ব্ৰিগেড, মাইনৰিটি চেল, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, আমাৰ কংগ্ৰেছ দলৰ সংগঠনটো অধিক শক্তিশালী। আৰু শক্তিশালী এটা ভোটত আমাৰ প্ৰায় 250-300 কৰ্মী আছে। গতিকে সেই কৰ্মীসকলৰ ওপৰত মোৰ আস্থা আৰু ভৰসা আছিলে, সমষ্টি জনসাধাৰণৰ প্ৰতি আস্থা আৰু ভৰসা আছিলে যে সমষ্টি জনসাধাৰণে মোক এজন পৰিয়ালৰ এজন সদস্য হিচাপে আঁকোৱালি লৈছে। আৰু সেইকাৰণে মোৰ বিশ্বাস আছিল যে দলে মোকে বিবেচনা কৰিব লাগিব, আৰু সেই দলে আজি বিবেচনা কৰি মোৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। তাৰ কাৰণে মই স্কেনিং কমিটিৰ মাননীয় সভানেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, টিপন বৰা ডাঙৰীয়াকে আদি কৰি আমাৰ দলৰ শীৰ্ষস্থানীয় নেতাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আজি যি 42 জনৰ এটা তালিকা প্ৰকাশ কৰিলে আৰু মই লিষ্টটো চালোঁ, আৰু সেই 42 জনেই জয়যুক্ত হৈ আহিব, সেইটো খাটাং। গতিকে প্ৰথম তালিকাৰ প্ৰথম 42 জন বিধায়ক হৈ 26ত আহিব, আৰু দ্বিতীয় তৃতীয় তালিকাৰ পৰা আমাৰ আহিব। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত যে এখন সুস্থিৰ, সবল আৰু ধৰ্মনিৰপেক্ষ শক্তিৰ চৰকাৰ হ'ব সেয়া নিশ্চিত হৈছে। পৰম কৰ্ম আল্লাহৰ ইচ্ছাত মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি এনেকুৱা এখন অসম গঢ়িম যি অসমত নাথাকিব কোনো সাম্প্ৰদায়িকতা, নাথাকিব বিদ্বেষভাৱ। শংকৰদেৱ, মহাপুৰুষ আজান ফকীৰৰ যি বাণী, সেই বাণী আগত লৈ হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টিয়ান একে আল্লাহৰ সৃষ্ট জীৱ, একে ভগৱানৰ সৃষ্ট জীৱ, একে ঈশ্বৰৰ সৃষ্ট জীৱ হিচাপে আমি সকলোকে আঁকোৱালি লৈ এটা প্ৰগতিৰ অসম, এটা শান্তিৰ অসম, এটা ভ্ৰাতৃত্বৰ অসম, এটা সম্প্ৰীতিৰ অসম গঢ়াৰ কাৰণে আমি প্ৰয়াস কৰিম।